চাহ বাগিচাত বিহু আজি খুব ভাল পৰিৱেশ সৃষ্টি হৈছে আটাৰীঘাটত আমাৰ যি বিহু নৱ উদিত সংঘৰ দ্বাৰা যুৱ সংঘৰ দ্বাৰা যি বিহু উদযাপন হৈছে খুব এই গধূলি ধুনীয়া পৰিৱেশ সৃষ্টি হৈছে বিভিন্ন অঞ্চলৰ পৰা বিহু নাচনি ঝুমুৰ নাচনি বৈশাগু নাচনি আহিব ইয়াতে বিহু প্ৰদৰ্শন কৰিব আৰু সন্ধিয়া সাংস্কৃতিক সন্ধিয়া হ'ব আৰু সকলোৱে খুব ভালকে ইয়াতে আনন্দ উল্লাস পাৰ কৰিব আৰু মই আশা কৰিছোঁ যে সকলোৱে যাতে খুব ভালকে এই বিহু যি উদযাপন হ'ব ইয়াতে অংশগ্ৰহণ কৰে লগতে যি কমিটি আছে যি কমিটিয়ে আজি দীৰ্ঘদিন ধৰি আটাৰীঘাটত বিহু উদযাপন কৰি আছে তাৰ সমস্ত কমিটিৰ কৰ্মকৰ্তাক অভিনন্দন যাচিছোঁ তেওঁলোকৰ কষ্ট অশেষ কষ্টত এই উদযাপন সম্ভৱ হৈ উঠিছে গতিকে সবকে উদযাপন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ বিহুটো আমি চবেই অনুভৱ কৰিছোঁ এইবাৰ বিহু ষ্টেজতে হওক বা যিয়ে নহওক জুবিন দাৰ অভাৱ অনুভৱ কৰিছোঁ কিন্তু তেওঁ যি সৃষ্টি কৰি গৈছে তেওঁ কেতিয়াও আমাৰ মাজৰ পৰা আঁতৰি নাযায় সদায় অমৰ হৈ থাকিব তেওঁ নাথাকিব পাৰে কিন্তু বিহু মঞ্চতে হওক বা আমাৰ ঘৰতে হওক বা আমাৰ গাড়ীৰ ভিতৰতে হওক সদায় জুবিনৰ গান চলিব জুবিনৰ বিহু গীত চলিব সেয়া জানমণি হওক সেয়া অঞ্জনা হওক সেয়া পৰ্বতৰ ঢেকঢেকীয়া হওক বা যিয়ে নহওক জুবিন দা কেতিয়াও আমাৰ মাজৰ পৰা হেৰাই নাযায় জুবিন দা সদায় আমাৰ লগত থাকিব কিন্তু তথাপি সশৰীৰে আমি জুবিন দাক দেখিবলৈ পোৱা নাই সেইকাৰণে আমি যথেষ্ট দুখ আৰু অভাৱ অনুভৱ কৰিছোঁ আজিয়ে বহাগ বিহু আমাৰ অসমবাসীৰ কাৰণে এটা বহুত ডাঙৰ উৎসৱ ই কেৱল উৎসৱেই নহয় ই আমাৰ লগত জড়িত এটা বিষয় এতিয়া ঋতু পৰিৱৰ্তন হৈছে গছ সেউজীয়া হৈছে চৰাই চিৰিকটিয়ে মাত মাতিছে আমাৰ মন নাচনীৰ যেনেকে মন মানে এতিয়া বিহুত উলহ মালহেৰে আনন্দিত হৈ উঠিছে সকলো অসমবাসীৰে এই সময়খিনিত মন মানে যথেষ্ট আনন্দিত হৈ থাকে আৰু ই গোটেই বছৰটো যে আমি ভালকে পালন কৰিব পাৰোঁ তাৰ কাৰণে আমাক ই অনুপ্ৰেৰণা দিয়ে আৰু আমি অনুপ্ৰেৰণা হিচাপে লৈ গোটেই বছৰটো আমি পাৰ কৰোঁ লগতে বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষীৰ লোকৰ মাজত সম্প্ৰদায় বিলাকৰ মাজত যে আমি সম্প্ৰীতি এই সম্প্ৰীতিটো আমি এই উৎসৱ পাৰ্বণৰ জৰিয়তে অনুভৱ কৰোঁ